গৈ আছে এই ৱালটো তো ইয়াতে মানে একেলগ ৰাতিপুৱাৰ পৰা কাম চলাই আছিলে আৰু এই আমাৰ বাউণ্ডাৰী ৱালৰ লগতে তেওঁলোক পুৰা একদম বাউণ্ডাৰী ৱালত লগাই পিনি 12 ফুট মান খান্দিছে আৰু একেবাৰে দীঘল নাই কমেও 140 ফুট দীঘল আৰু 12 ফুট গাঁত খান্দি পিনি গোটেই আমাৰ অলৰেডি আমাৰ ডক্টৰ দা আছে আমাৰ মোৰ ভাইটি ওলাই আহিছিলে তেখেতলোক খান্দি থাকোঁতে কৈছে আপোনালোকে একদম ৱালৰ পৰা নাখান্দিব ৱালটো পৰি যাব পাৰে কিন্তু এওঁলোক মনা নাই বোলে মোৰ ওপৰৰ অধিকাৰীৰ লগত পাতক লেবাৰখিনিয়ে কৈছে আমি একো নাজানো তাৰপৰা ভাইটিয়ে মোক ফোন কৰিলে দাদা এনেকুৱা কথা হৈছে মই ক'লো কি ৰ মই গৈ আছো তাৰপৰা সেই ভাইটিয়ে নিজে কথা ক'লে মই আছো আপুনি আহিব নালাগে তাৰপৰা সি আৰু দুটামান কোনোবা কাৰোবাক পাইছিলে তেখেতলোক ক'লে কি নহয় আমাৰ এইটো চৰকাৰী মাটি হয় আমি এইটো খান্দিমে নহ'লে আমাৰ বিল পাছ নহয় তাৰপৰা ভাইটিয়েও বহুত অনুৰোধ কৰিলে এওঁলোক নামানিলে আৰু গাঁতটো খান্দি মই সন্ধিয়া 5টা 6টা মানত আহি দেখিছো যে তলত চলিং কৰি আছে তাৰপৰা মই চালো মই সুধিলো তেওঁলোকক কি গাঁতটো যে আপুনি ইমান খান্দিলে ৱালটো যদি পৰি থাকে সেইটো কোনে ৰিক্স ল'ব বোলে সেইটো নপৰে বোলে কেনেকৈ পৰিব আমি আছো নহয় আৰু আপুনি চাওক ভাগ্যৱান সঁচাকে 8টা মানত তেওঁলোক 7:30 8টা মানত গৈছে 15-20 মিনিটৰ পাছত এই ৱালটো গোটেইটো পৰিছে 15টা মান লেবাৰ কাম কৰিছে নাই কমেও 15টা মান লেবাৰ কাম কৰিছে যদি ইয়াত সেই আগতে ৱাল পৰা হ'লে এটাও নাবাচে SDRF NDRF মাতিবলগীয়া হ'ল গোটেই ৱালটো আপুনি 140 ফুট দীঘল ৱাল আছে আপুনি চাওক আপুনি নিজে দেখি আছে বস্তুটো আমাৰ পাছফালে কাম চলি আছে গোটেই ৰাইজ ওলোৱা পাছতে এওঁলোক আহিছে দৌৰ মাৰি বেচিনটো লৈ আহিছে ফকলেন আৰু লগালগ এইবোৰ মাটি পুতি আছে ৱালটো পৰিলে গোটেই আমাৰ ঘৰতো ক্ৰেক আহিছে বাউণ্ডাৰীটো ক্ৰেক আহিছে আৰু এওঁলোক কৈছে কি কমন ৱাল হ'ব কিয় কমন ৱাল ল'ম আমি কমন ৱাল নহ'ব আমাৰ ৱাল বনাই দিয়ক চিধা কথা কম্পেনচেশ্যন যি আছে দিয়ক আমাৰ গেছ লাইন লিকেজ হৈছিলে মই নিজে নামি গোটেই পেন চেন লেতেৰা হৈ আছে মই বন্ধ কৰিছোঁ গেছ লাইনলৈ ফোন কৰিলোঁ মই নিজে বন্ধ কৰিছোঁ থানালৈ ফোন কৰা হৈছে গেছৰ মানুহ এতিয়ালৈকে আহি পোৱা নাই এওঁলোক আমাক খানা ব্যৱস্থাও কৰিব লাগিব আমাৰ নিজৰ ৱাল বনাই দিব লাগিব আমি সেইটো কমন ৱাল মানিব নাই এওঁলোকৰ চৰকাৰী মাটি বুলি কৈছে আমাৰতো নিজৰ ৱাল ন ৱালটোতো মোৰ নিজৰ মোৰ পইচা কষ্টৰ পইচাই বনাইছোঁ সেইটো চৰকাৰী ৱালত নালাগে কাইলৈ পৰহি বেলেগ চৰকাৰী মানুহ আহিব বা এনেকুৱা কনষ্ট্ৰাকশ্যন মানুহ আহিব আৰু কি ক'ব কি এইটো আমাৰ চৰকাৰী ৱাল তহঁতৰ ৱাল নহয় সেইকাৰণে আমাৰ নিজৰ ৱাল লাগিব দাদা আপোনাৰ এইটো বাক্য ল'বলৈ নাই যে কমন ৱাল হ'ব এইটো মোৰ ঘৰ হয় ওম প্ৰকাশ চাহ ইয়াতে আজি মানে আমি হেৰি কৰিছিলো বাউণ্ডাৰী ৱাল আপোনাৰ তাৰ পৰা এনেকৈ কণ্টিনিউ কৰি আহি আছিলো তেখেতৰ ঘৰটো আৰু মানে পুৰণা যিখন মানে তেওঁলোকৰ বাউণ্ডাৰী ৱাল তো এইখিনি খান্দি আহি থাকোঁতে মানে আমাৰ ফাউণ্ডেশ্যন আৰু বিমটো তলতে পৰেতো গতিকে তাকে এনেকৈ খন্দা হৈছিলে তো তেওঁলোকৰ ৱালখন একে কাষতে থকাৰ কাৰণে মানে হেৰি খহি আহিলে ক্ষয়ক্ষতি বুলিলে মই মোৰ ফালৰ পৰা মই কওঁ যে তেওঁলোকৰ আৰু আমাৰ প্ৰজেক্টৰ মাজত এখনেই কমন ৱালে থাকিব গতিকে তেওঁলোকৰ পুৰণা ৱালখন পৰি গৈছে কিন্তু নতুন এখন ইয়াতে মানে এসপ্তাহৰ ভিতৰত হ'বগৈ তেওঁলোকৰ নহয় এইটো আমাৰ চৰকাৰী মাটি হয় মানে ডিপাৰ্টমেণ্টে আমাক হেৰি কৰিব দিছে ৱালখনৰ তেনে কাষতে আপোনালোকে গ'লে দেখি পাব তাতে একেবাৰে লগতে লাগি আছে মানে 6 ইঞ্চি মানৰ ডিফাৰেঞ্চ নাই মানে চাব পাৰিব নহয় আপত্তি দিয়া নাই কিন্তু আমি নিজে দেখিলো যে এইটো অকণমান ৰিক্সি হয় সেইকাৰণে আমি গোটেই ষ্টাফ আহিলো এখন গাড়ীখন আনিছো ওম কনষ্ট্ৰাকশ্যন কোম্পানী আমি এইটো কৰিছো বিউটিফিকেশ্যন অফ হেৰি ৰংঘৰ বুলি কয় প্ৰজেক্টটো নহয় এইটো দিনতে হৈ আছে এইবিলাক দিনত খন্দা হয় ৰাতি খন্দা নহয় এতিয়া মানে কি তেতিয়াতো হেৰি হোৱা নাছিলে দিনত গম পোৱা হ'লে আমি তেতিয়াই হেৰি কৰিলোহেঁতেন ৰাতি খান্দিছে ৰাতি 6টাৰ পৰা খান্দিছে গোটেইখিনি দিনত খন্দা নাই গোটেইখিনি ৰাতি কাম কৰিছে আপোনালোকে ৰাতি কিয় কাম কৰিছে ৰাতি কাম কৰিছে নহয় কামটো দিনে ৰাতি হৈ থাকে
আমি প্ৰায় মানে কি দুটা চিফ্ট নহয়, দুটা চিফ্টত হয় আমাৰ কাম। ৰাতি 10টালৈকে হয়। আপোনালোকে ইমান উচ্চ প্ৰাবল্যৰ মেচিন চলাই আছে, আশে পাশে স্কুলীয়া ল'ৰা ছোৱালী আছে, মেট্ৰিক পৰীক্ষাৰ সময় এতিয়া। হয়, এতিয়া মানে কি এইটো মেচিন নহলে আমি অন্য ধৰণে মানে কি মেনুৱেলি এইটো আজিকালি কৰা নহয়। দিনত কিয় নকৰিলে আপুনি? দিনে ৰাতি হৈ আছে, সেইফালৰ পৰা কৰি আহিছে, আপোনাৰ আহি আছে কাম কৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।